অতি শেহতীয়াকৈ আমাৰ মৰিয়নি অঞ্চলৰ বিভিন্ন গাঁওসমূহত কেৱল মৰিয়নি অঞ্চল বুলিয়ে নহয় সমগ্ৰ অসমতে এতিয়া স্মাৰ্ট মিটাৰৰ নামত এইখন চৰকাৰে লুণ্ঠন ৰাজ চলাইছে। আপুনি ভাবিলে আচৰিত হ'ব, অতি শেহতীয়াকৈ যিখন বিল যোৱা মাহলৈকে মোৰ আছিলে 444 টকা এজন গ্ৰাহকৰ, আজি সেইখন বিল এতিয়া আহিছে প্ৰায় 1800ৰ পৰা 2200 টকা। এজন দিন হাজিৰা কৰি খোৱা মানুহৰ বা যি ক্ষেত্ৰতে নহওক বা দিন হাজিৰা কৰাই হওক বা একেবাৰে কোটিপতি মানুহজনেই হওক, এনেকুৱা ধৰণৰ যদি এটা ব্যাগুম ডিফাৰেঞ্চত যদি মানে ব্যৱধানত যদি এটা বিল আহিবলৈ হয়, এইটো কেনেধৰণে সম্ভৱ হ'ব? গতিকে আমি আজি APDCLৰ মৰিয়নি এই কাৰ্যালয়লৈ আহি আমি ইয়াৰ উপসংমণ্ডল বিষয়াক আমি এই কথাটো স্পষ্টভাৱে জনাবৰ কাৰণে আহিছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ ভুক্তভোগী ৰাইজৰ সহযোগত এই কথাখিনি জনাবৰ কাৰণে আহিছোঁ। আৰু সাংঘাতিক ধৰণে এইটো বিষয় চলি আছে যে স্মাৰ্ট মিটাৰ কিছুমান মানে জোৰ জবৰদস্তি কোনোবা ঠিকাদাৰ মানে এনেকুৱা কৰি দিছে, এইটোতো বাহিৰৰ আদানীৰ স্মাৰ্ট মিটাৰ আনি আমাৰ ইয়াৰ লোকেল কিছুমান মানুহক দি পেলাই ভয় ভাবুকিৰে স্মাৰ্ট মিটাৰ লগাই এটা ব্যাগুম হাৰত মানে তেওঁলোকে শোষণ চলাইছে, লুণ্ঠন চলাইছে আৰু আমাৰ দুখীয়া মানুহবিলাকক একেবাৰে পেটে ভাতে মৰাৰ এটা ছিষ্টেম কৰিব বিচাৰিছে। এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। আমি শক্তিমন্ত্ৰীজনক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। আৰু আমাৰ একদম স্মাৰ্ট বুলি নিজকে সদায় প্ৰতিপন্ন কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই কথাটো জনাই দিব বিচাৰিছোঁ। গাঁৱৰ মানুহৰ এতিয়া আকৌ পুনৰ টিপ চাকি দিনলৈ ঘূৰি যাব লাগিব, আকৌ সেই লেম্প বিচাৰিব লাগিব, কাৰণ বিল পৰিশোধ কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ যদি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে, মানুহক যদি এফালেদি মূল্য বৃদ্ধিৰ লুণ্ঠন, আনফালেদি এই ধৰণে বিদ্যুতৰ নামত যি লুণ্ঠন কৰিছে, ইয়াৰ বন্ধ কৰক, নহ'লে অনাগত দিনত ভয়াৱহৰ পৰা ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। অতি শেহতীয়াকৈ আমাৰ মৰিয়নি অঞ্চলৰ বিভিন্ন গাঁওসমূহত কেৱল মৰিয়নি অঞ্চল বুলিয়ে নহয় সমগ্ৰ অসমতে এতিয়া স্মাৰ্ট মিটাৰৰ নামত এইখন চৰকাৰে লুণ্ঠন ৰাজ চলাইছে। আপুনি ভাবিলে আচৰিত হ'ব, অতি শেহতীয়াকৈ যিখন বিল যোৱা মাহলৈকে মোৰ আছিলে 444 টকা এজন গ্ৰাহকৰ, আজি সেইখন বিল এতিয়া আহিছে প্ৰায় 1800ৰ পৰা 2200 টকা। এজন দিন হাজিৰা কৰি খোৱা মানুহৰ বা যি ক্ষেত্ৰতে নহওক বা দিন হাজিৰা কৰাই হওক বা একেবাৰে কোটিপতি মানুহজনেই হওক, এনেকুৱা ধৰণৰ যদি এটা ব্যাগুম ডিফাৰেঞ্চত যদি মানে ব্যৱধানত যদি এটা বিল আহিবলৈ হয়, এইটো কেনেধৰণে সম্ভৱ হ'ব? গতিকে আমি আজি APDCLৰ মৰিয়নি এই কাৰ্যালয়লৈ আহি আমি ইয়াৰ উপসংমণ্ডল বিষয়াক আমি এই কথাটো স্পষ্টভাৱে জনাবৰ কাৰণে আহিছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ ভুক্তভোগী ৰাইজৰ সহযোগত এই কথাখিনি জনাবৰ কাৰণে আহিছোঁ। আৰু সাংঘাতিক ধৰণে এইটো বিষয় চলি আছে যে স্মাৰ্ট মিটাৰ কিছুমান মানে জোৰ জবৰদস্তি কোনোবা ঠিকাদাৰ মানে এনেকুৱা কৰি দিছে, এইটোতো বাহিৰৰ আদানীৰ স্মাৰ্ট মিটাৰ আনি আমাৰ ইয়াৰ লোকেল কিছুমান মানুহক দি পেলাই ভয় ভাবুকিৰে স্মাৰ্ট মিটাৰ লগাই এটা ব্যাগুম হাৰত মানে তেওঁলোকে শোষণ চলাইছে, লুণ্ঠন চলাইছে আৰু আমাৰ দুখীয়া মানুহবিলাকক একেবাৰে পেটে ভাতে মৰাৰ এটা ছিষ্টেম কৰিব বিচাৰিছে। এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। আমি শক্তিমন্ত্ৰীজনক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। আৰু আমাৰ একদম স্মাৰ্ট বুলি নিজকে সদায় প্ৰতিপন্ন কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই কথাটো জনাই দিব বিচাৰিছোঁ। গাঁৱৰ মানুহৰ এতিয়া আকৌ পুনৰ টিপ চাকি দিনলৈ ঘূৰি যাব লাগিব, আকৌ সেই লেম্প বিচাৰিব লাগিব, কাৰণ বিল পৰিশোধ কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ যদি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে, মানুহক যদি এফালেদি মূল্য বৃদ্ধিৰ লুণ্ঠন, আনফালেদি এই ধৰণে বিদ্যুতৰ নামত যি লুণ্ঠন কৰিছে, ইয়াৰ বন্ধ কৰক, নহ'লে অনাগত দিনত ভয়াৱহৰ পৰা ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।